আজিকালি প্ৰায় সকলো লোকে পালন কৰে আলোকৰ উৎসৱ দীপাৱলী। সেয়েহে অহাকালি দীপাৱলীৰ লগতে কালী পূজা। এই গতিকে এই আনন্দ উৎসৱত মহানগৰবাসীয়ে ব্যস্ত হৈ পৰিছে বিভিন্ন ধৰণৰ আতচবাজি ল'বলৈ। লগতে পৰম্পৰাগতভাৱে চলি অহা দাপৰ যুগৰ পৰা সেই বন্তি প্ৰজ্বলন। ইয়াৰ মূল কাৰণ সেইদিনাই ৰামে সীতাদেৱীক ৰাৱণৰ লগত যুদ্ধ কৰি মুক্ত কৰি আনিছিলে অযোধ্যালৈ। সেইদিনা আছিল অমাৱস্যাৰ ৰাতি। গতিকে সমগ্ৰ ৰাজ্যত বন্তি প্ৰজ্বলন কৰি ৰাম, লক্ষ্মণ আৰু সীতাদেৱীক আদৰিছিলে। গতিকে গুৱাহাটী মহানগৰৰ সমূহ ৰাইজেও সেয়েহে দেখা গ'ল বজাৰত ভিৰ চাকি বন্তি কিনিবলৈ। অহাকালি দীপাৱলীৰ দিনা সমগ্ৰ ঘৰ দুৱাৰ চোতালকে ধৰি গোটেই স্থানটোক প্ৰজ্বলিত কৰি ৰখাৰ বাবে আজি মহানগৰ ফেঞ্চি বজাৰ স্থিত বজাৰত লোকৰ ভিৰ। কোনোৱে পতাকা কিনিছে, কোনোৱে মিঠাই বা কোনোৱে কিনিছে দিয়া চাকি। সেয়েহে সমগ্ৰ গুৱাহাটী মহানগৰৰ লগতে সকলো দেশৰ জনসাধাৰণক শুভ দীপাৱলীৰ শুভকামনা আমাৰ চেণ্টিনেলৰ পৰা যাচিলোঁ। শুভ দীপাৱলী।